নমস্কাৰ মই নয়নমণি এয়া অৰ্গেঞ্জাৰ এখন চাদৰ লৈ লৈছোঁ অৰ্গেঞ্জাত এবাৰ মই প্ৰথম ফেব্ৰিক কৰিছোঁ আৰু আগতে হ্যান্ড এমব্ৰইডাৰী কৰিছোঁ মই অৰ্গেঞ্জাত এটা আৰু ফ্ৰেম লৈ লৈছোঁ আৰু ফ্ৰেমটো ধুনীয়াকৈ ফিটিং কৰি লৈছোঁ কাপোৰখনত কাৰণ ফ্ৰেম নহ'লে অৰ্গেঞ্জাৰ কাপোৰত ফেব্ৰিক কৰিব নোৱাৰি আমি যেনেকৈ বাকি কাপোৰবোৰ কৰোঁ তেনেকৈ নোৱাৰি কাপোৰ তলত দি বা কাগজ তলত দি আৰু এয়া ডিজাইনটো লৈ লৈছোঁ ডিজাইনটো মই ফ্ৰেমটোৰ তলত থৈ দিছোঁ দেখিছেনে স্পষ্টকৈ দেখা পায় যিহেতু অৰ্গেঞ্জা কাপোৰবোৰ একেবাৰে পাতল থাকে আৰু যিসকলে আঁকিব মানে দিগদাৰ পায় কাপোৰত এনেও অৰ্গেঞ্জাটো আৰু পিছল আঁকিব দিগদাৰে তেতিয়া এনেকুৱা ধৰণে সহজ বুদ্ধি এটা কৰি ল'ব পাৰে মোৰ দৰে এয়া দুটা আউটলাইনাৰ লৈ লৈছোঁ এটা গ্ৰীণ কালাৰৰ আৰু এটা গোল্ডেন ইয়েলো আৰু তলত যে কাপোৰ কাগজখন দিছিলোঁ ফুলৰ ধুনীয়াকৈ উঠি গৈছে তাৰে মই এতিয়া ওপৰত ফ্ৰেমটোৰ ওপৰত আৰু আউটলাইনাৰটোলৈ আঁকি গৈছোঁ দেখিছেনে একেবাৰে সহজ বুদ্ধি আৰু এইটো সহজ উপায় আঁকিব যিসকলৰ মানে হেলা আৰু দিগদাৰ পায় মইতো দিনটোত বহুত কাপোৰ আঁকিব লাগে মই হেলা নকৰোঁ বাৰু হেলা লাগিলেও আঁকিব লাগে মানে গম পাইনে মানে কেতিয়াবা ইচ্ছা নাযায় বাৰু হলেও মানে আঁকিব লগা হয় তেতিয়া অৰ্ডাৰ থাকিলে আৰু নতুন নতুন ডিজাইন বনালেতো আঁকিবই লাগিব সেইখিনি আৰু এনেকৈ খুব ধুনীয়াকৈ আউটলাইনটো কৰি গৈছোঁ পাতত গ্ৰীণ কালাৰটো আৰু ইয়াতে গোল্ডেন ইয়েলো কালাৰটো তেতিয়া মই কাপোৰখনত আঁকি ল'ব লগাও হোৱা নাই আৰু একেবাৰে সহজতে হৈ গৈছে এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ ইউটিউবত কৰা নাই ফেচবুক পেজত অৰ্গেঞ্জা মানে এইটো যেতিয়া কৰি আছিলোঁ আউটলাইনটো তেতিয়া অকণমান শ্বেয়াৰ কৰিছিলোঁ তেতিয়া বহুতে কৈছে ফুল ভিডিঅ' দিবৰ কাৰণে আৰু ডিজাইনটো কৰিলেও নিশ্চয় ভাল লাগিব বুলি কৈছে সেইকাৰণে আজি ফুল ভিডিঅ'টো লৈ আহিছোঁ প্ৰথমে ইউটিউবত শ্বেয়াৰ কৰিম তাৰপিছত বাৰু ফেচবুক পেজতো শ্বেয়াৰ কৰিম আৰু যিসকলে ইউটিউবত চাই আছে যদি আজি প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটোও ফ'ল' কৰি দিব কাৰণটোতো জানেই কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ আৰু অকল ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয় ৰিবন এমব্ৰইডাৰী হ্যান্ড এমব্ৰইডাৰী তাৰপিছত স্ক্ৰীন প্ৰিণ্টিং সকলোখিনি কৰোঁ মই মোৰ চেনেলত দি যাওঁ আৰু এয়া দেখিছেনে এইটো মই তেনেকৈ ৰাখি দিছিলোঁ আৰু যেতিয়া শুকাই গৈছে এতিয়া মই ফেব্ৰিকৰ কাম কৰিম মই মানে একেবাৰে আউটলাইনাৰটো কৰি উঠিয়ে কৰা নাই দেই যদিও ভিডিঅ'টো একেলগে দিছোঁ মানে শুকাব দিছিলোঁ আউটলাইনটো কৰি তাৰপিছত কাগজখন উলিয়াই দিছোঁ তলৰ আৰু এতিয়া মই লৈছোঁ ফেব্ৰিয়েলৰ যিটো পাৰ্পল কালাৰ পাৰ্পল বুলি আহে যদিও এইটো পিংকৰ নিচিনাই দেখি কালাৰটো কৰিলে মানে বগাত কৰিলে পিংক টাইপে দেখি কালাৰিং কাপোৰত কৰিলেহে পাৰ্পল টাইপ দেখি ফেব্ৰিয়েলৰ হয় আৰু এই যে আউটলাইনটো কৰিছিলোঁ তাৰ চাইডে চাইডে এনেকৈ কালাৰ দি গৈছোঁ আৰু অকণমান শেডিং টাইপ কৰি দিছোঁ গোটেই মানে পাহিটোত কৰা নাই আৰু এনেকুৱা ধৰণে শেডিং কৰি দিছোঁ আৰু শেডিং কৰিব হয়তো বহুতেই জানে আৰু বহুতেই নতুনকৈ শিকাসকলে নাজানিবও পাৰে শেডিং কৰোঁতে অকণমান টাইম লাগে বাৰু আৰু হাতখনো আহিব লাগিব আপোনাৰ প্ৰেক্টিচ থাকিব লাগিব মানে তেতিয়াহে শেডিংটো পাৰিব ট্ৰাই কৰিব লাগিব সেনেকুৱা আৰু অৰ্গেঞ্জাত এইবাৰ মই প্ৰথম ফেব্ৰিক পেইণ্টিং কৰিছোঁ আগতে বহুতকে দেখিছোঁ কৰা বহুতে কৰিছে ইউটিউব চেনেলতো দিছে বা মই ফেচবুক পেজতো দেখিছোঁ বহুতকে কিন্তু মইহে কৰা হোৱা নাছিল কিন্তু এই চাদৰখন আনি থোৱা মোৰ কিজানি এবছৰ বেছি হ'ল কৰিম বুলি আৰু কিন্তু এনেকৈ থোৱাই আছিলে এতিয়া মানে ভাবিছোঁ কৰি দেখাওঁ আপোনালোককো সম্পূৰ্ণ কাপোৰযোৰ ইয়াৰ লগত কিন্তু মই মেখেলা আৰু ব্লাউজ আপোনাৰ হেৰি লৈছোঁ মিক্স পাটৰ লৈ লৈছোঁ মিক্স পাটৰ মেখেলা ব্লাউজ আৰু চাদৰখন অৰ্গেঞ্জা আৰু চাগে থাম্বনেইল চাই আপোনালোকে গমেই পাইছে চাদৰ মেখেলা আৰু ব্লাউজটো কি কালাৰ হ'ব তথাপি মই শেষৰ ফালে সম্পূৰ্ণ কাপোৰযোৰ দেখাম আপোনালোকক কেনেকুৱা লাগে জনাব লগতে যদি কাপোৰযোৰ কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম শেষৰ ফালে যেতিয়া সম্পূৰ্ণ কাপোৰযোৰ দেখাম তাত মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম সেইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু এনেকৈ মই শেডিং কৰি গৈছিলোঁ প্ৰতিটো মানে পাৰ্টত আৰু ফুলটো বহুত বেছি ডাঙৰ হয় কেমেৰাত আপোনালোকে কিমান দূৰ দেখিছে নাজানো মানে বহুত বেছি ডাঙৰ হয় মই মানে
বহুত হেভিকে দিয়া নাই ডাঙৰ ফুল দিছোঁ যদিও আচলত দুটা আচলত আৰু বুকত পৰাকৈ এটা এইখিনিয়ে ফুল দিছোঁ মেখেলাত দিছোঁ তিনিটাকৈ কাপোৰযোৰ মানে দেখাটো হেভি হৈছে যিহেতু ডাঙৰ ফুল কিন্তু সাইডে মই ফুল দিয়া নাই সাইডে সৰু এটা দিম ভাবিছিলোঁ কিন্তু নিদিলোঁ আৰু এডাল সাইডত মই ধুনীয়া এটা লেজ লগাই দিছোঁ দেখাম বাৰু শেষৰ ফালে আৰু মই ইয়াত তলৰ ফুলটো যেহেতু ফুল দুটাই আছিল একদম ডাঙৰ ফুল কেইটা দুটাত মই একে কালাৰ নকৰিলোঁ তলৰটোত এটা পাৰ্পল ঠিক নহয় ভায়োলেট কালাৰ বুলি কয় সেইটো ফেব্ৰিয়েলৰ হয় সেই ভায়োলেট কালাৰটো কৰি দিছোঁ আৰু পাতত মই ডাৰ্ক গ্ৰীণ কালাৰেৰে শেডিং কৰি দিছোঁ এনেই জাষ্ট শেডিং কৰি দিছোঁ ইয়াতে মই বেলেগ কালাৰ আৰু ইউজ কৰা নাই অকল ডাৰ্ক গ্ৰীণ কালাৰেৰে শেডিং কৰিছোঁ মানে ভিডিঅ'ত দেখি আপোনালোকে ধৰিব পাৰিছে জাগে এনে জাষ্ট এনেকৈ শেডিং কৰি দিছোঁ অকল ডাৰ্ক গ্ৰীণ কালাৰটোৰে যেহেতু আউটলাইনাৰ লাইট গ্ৰীণৰ আছেই আৰু ইয়াতে মই গ্লিটাৰো ইউজ কৰিলোঁ পিছত মানে মেখেলাখনতো গ্লিটাৰ নিদিলে ভাল নালাগিব মেখেলাখনত দিয়াৰ পিছত চাদৰখনতো অলপমান সেই লাগিল আৰু গ্লিটাৰটো দিলে বৰ ধুনীয়া জিলিকে নহয়নে সেইকাৰণে মই গ্লিটাৰটো আকৌ এবাৰ ইউজ কৰিলোঁ ইয়াত আউটলাইনাৰ হিচাপে কিন্তু মানে মই প্ৰথম দেখুওৱা ট্ৰিকটো মানে কি আৰু সোনকালে হৈ যায় আৰু আপোনাৰ আঁকিব মানে হেৰি নাথাকে আৰু তেতিয়া অকাৰ টেনশ্যনটো নাথাকে আৰু সেইকাৰণে মই এনেধৰণে প্ৰথম ট্ৰাই কৰিছিলোঁ তাৰপিছত মই গ্লিটাৰ ইউজ কৰিছোঁ কাপোৰযোৰত আৰু সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাই আছোঁ মই শেষৰ ফালে আপোনালোকে জনাব কেনেকুৱা লাগে ডিজাইনটো আৰু ইয়াতে মই য়েলো কালাৰৰ লেমন য়েলো কালাৰৰ আউটলাইনাৰেৰে ফুলৰ মাজৰখিনি অকণমান খালী টাইপ লাগি আছে ন ডিজাইনটোতো ইমান বেছি হেভি লগা নাই মানে কিবা এটা অলপ মিচিং টাইপ হৈ আছে সেইকাৰণে এনেকৈ দি দিছোঁ আৰু পাহিকেইটাতো মই অকণমান এইখিনি ডিজাইন কৰি দিছোঁ সেইটো নিজৰ ওপৰত আৰু এইটো দিব লাগে বুলি কথা নাই বা ডিজাইনটোতো তেনেকৈ নাছিলে এইটো মই ডিজাইনটো প্ৰিণ্টেড শেপৰ পৰা লৈছিলোঁ বহুত দিন আগতে আঁকি থোৱা কিন্তু বহুত কেইমাহ আগতে আঁকি থোৱা কৰা হোৱা নাছিলে এনেকৈ বহুত ডিজাইন মোৰ ৰৈ আছে জানেনে কৰিবলৈ কিমান ডিজাইন আঁকি থোৱা আছে কৰিম আৰু কি কাপোৰত কৰিম কেতিয়াবা এনেকৈ ভাবি আৰু আকৌ সোমাই থৈ দিওঁ ওলাই পেলাই এনেকুৱা হয় এনেকৈ অকণমান জাষ্ট ডিজাইনটো বনাই দিছোঁ এতিয়া মানে অলপ আৰু ভাল লাগিছে নহয়নে আগতকৈ আৰু আগতে অকণমান চিম্পল টাইপ লাগি আছিলে এনেকৈ দিয়াৰ পিছত আৰু অলপ ভাল লাগিছে দুটা ফুলতে দি দিছোঁ চাওকচোন দেখিবলৈ বৰ ধুনীয়া লাগিছে আৰু এই ফেব্ৰিক কালাৰবোৰ আপোনালোকে যিমান ধুলেও উঠি নাযায় বহুতে সোধে সেইকাৰণে কৈ দিছোঁ আৰু ইয়াতে চাওক মই এডাল ফ্লিপকাৰ্টৰ পৰা খুব ধুনীয়া লেজ আনিছিলোঁ লেজটো লিংকটো লাগিলে বাৰু মই ডেছক্ৰিপশ্যনত দি দিম লেজটো বহুত বেছি ধুনীয়া আছিলে আৰু কাপোৰখিনি ফেব্ৰিক কৰি হোৱাৰ পিছত শুকোৱাৰ পিছত মই এনেকৈ ছাইডত লেজটো লগাই দিছিলোঁ ছাইডত এই যিহেতু লেজটো হেভিও আছিলে সেইবাবে মই আৰু ছাইডত ফুল নিদিলোঁ ডাঙৰ ফুল আচলত দুটা আৰু সেনেকৈ দি থৈ দিলোঁ আৰু লেজটো লগোৱাৰ পিছত কাপোৰযোৰ প্ৰেছ কৰি দিয়াৰ পিছত ইমান বেছি ধুনীয়া লগা হৈছে আপোনালোকক দেখাই আছোঁ ৰ'ব এতিয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ চাদৰখন অৰ্গেঞ্জা আৰু মেখেলা ব্লাউজ লৈছোঁ মই পেৰট গ্ৰীণ কালাৰৰ হেণ্ডমেড মিক্স পাটৰ লৈছোঁ মেখেলা আৰু ব্লাউজত ফুল দিয়া হৈছে আৰু বুকৰ ডিজাইনটো এনেকুৱা ডাঙৰকৈ আৰু ছাইডত সেইটো বৰ্ডাৰ লেচটো লগাই দিছোঁ মেখেলাখন পেৰট গ্ৰীণ কণ্ট্ৰাষ্টত কৰা হৈছে কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যদি কাৰোবাৰ পচন্দ হয় কাপোৰযোৰ ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম সেইটো নাম্বাৰত হোৱাটছআপ কৰিব ধন্যবাদ